শুকুৰবাৰে ৰাজ্যজুৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৩৬ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰিছে। প্ৰতিখন জিলা সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে শ্বহীদক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আটছা তিনিচুকীয়া জিলা সমিতিয়ে পানীতোলা চাহ বাগিচা কৰম ভৱন প্ৰাংগণত উদযাপন কৰে আটছাৰ শ্বহীদ দিৱস। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে জিলা সভাপতি জগত নায়কে আৰু শ্বহীদ তৰ্পণ মুকলি কৰে সম্পাদক অনুজ তাঁতীয়ে। ইয়াৰ পিছতে বিভিন্ন ধৰ্মাৱলম্বীৰ ধৰ্মগুৰুসকলৰ দ্বাৰা শ্বহীদৰ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ইয়াৰ উপৰি আবেলিৰে স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত তিনিচুকীয়া জিলাৰ অন্তৰ্গত পেঙেৰী, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তালাপ, ডুমডুমা আৰু তিনিচুকীয়া শাখাৰ শতাধিক আটছা কৰ্মীয়ে অংশগ্ৰহণ কৰি শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ছয়ত্ৰিশতম শ্বহীদ দিৱস আমি উদযাপন কৰিছোঁ। দিনজোৰা কাৰ্যসূচী ইতিমধ্যে প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন হৈ গ'ল, শ্বহীদ তৰ্পণ হৈ গ'ল। তাৰপিছতে আছে স্মৃতি চাৰণ সভা আৰু একেবাৰে শেষত আপোনাৰ সৰ্বধৰ্মীয় এই প্ৰাৰ্থনাৰ পিছত স্মৃতি চাৰণ সভা আছে। তো আমাৰ কথা হৈছে যে চাহজানে ছাত্ৰ সন্থা 1989 চনৰে পৰা কেন্দ্ৰীয় ভিত্তিতে হওক বা জিলা ভিত্তিতে হওক শ্বহীদ দিৱস উদযাপন কৰি আহিছে। আৰু শ্বহীদ দিৱস উদযাপন কৰাৰ আমাৰ লক্ষ্য হৈছে আচলতে 1988 চনত আটছাৰ যি 20 দফীয়া দাবী, চাহ জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যাৰ ওপৰত যি 20 দফীয়া দাবীৰ ওপৰত কাৰ্যসূচী লৈছিলে, বন্ধ কাৰ্যসূচী, মৰিয়নিৰ কাঠকটীয়া ঠাইত প্ৰায় 5জন কুমলীয়া ছাত্ৰ মৃত্যু হৈছিলে। গুলেশ্বৰ ছত্ৰী, এডমাণ্ড বাৰ্লা, তাৰপিছত আছিলে বুলু কুৰ্মী আৰু কীৰ্তিনা ছত্ৰী আৰু ইন্দ্ৰ তাঁতী 1988 চনত। 1992 চনত 7 জুন তাৰিখে ক্ৰমে অজিত মুণ্ডা, নাৰায়ণ দাস, বিনন্দ পাটৰ, অজয় কুৰ্মী আৰু চামু পাটৰ 2019 চনত এক শোকাৱহ দুৰ্ঘটনাত মৃত্যু হৈছিলে। আৰু কা আন্দোলনৰ সময়ত আমি আটছাই শ্বহীদ ঘোষণা কৰা শ্বহীদ ঈশ্বৰ নায়ক, তেখেতৰ স্মৃতি সজীৱ ৰাখিবৰ কাৰণে আৰু উত্তৰ সুৰি তেখেতসকলৰ যি বলিদান, তেখেতসকলৰ যি ত্যাগ, এই সজীৱ ৰাখিবৰ কাৰণে, জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰত্যেক বছৰৰ 7 জুন তাৰিখে আমি শ্বহীদ দিৱস উদযাপন কৰি আহিছোঁ। এই বছৰ আটছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আটছা তিনিচুকীয়া জিলা সমিতি আমি দিনজোৰা কাৰ্যসূচী হিচাপে আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ উদ্দেশ্য লক্ষ্য হৈছে যে তেখেতসকলৰ যি ত্যাগ আৰু বলিদান, এইখিনি আমাৰ উত্তৰ সুৰীয়ে সজীৱ ৰাখক। অনাগত দিনত চাহ জনগোষ্ঠীৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত অধিক আমি বলিষ্ঠ পদক্ষেপ ল'বলৈ আজি আমি সংকল্প ল'ম। আৰু এইখিনিয়ে হৈছে আমাৰ আজি শ্বহীদ দিৱসৰ মূল উদ্দেশ্য। গতিকে আটছাৰ প্ৰাথমিক স্তৰৰ পৰা আমাৰ সকলো কৰ্মকৰ্তালৈ আমাৰ উদ্দেশ্য আছে, এই উদ্দেশ্য আমি আগত ৰাখি আমি সদায় শ্বহীদ দিৱসত আমি সংকল্প লৈ আমাৰ যি সমস্যাসমূহ আছে এইবিলাক আমি সদায় বলিষ্ঠ পদক্ষেপ লৈ আমি আগবাঢ়ি যাম বুলি আজি ইয়াত আমি শ্বহীদ দিৱস উদযাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।